এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ বেকাৰ চেষ্টা কৰিছো মিছন বসুন্ধৰাক লৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মিছন বসুন্ধৰাক লৈ কেইবাটাও বৃহৎ ঘোষণা কৰিছে এতিয়াৰে পৰা মাটিবাৰীৰ ক্ষেত্ৰত ম্যাদি কৰাৰ ক্ষেত্ৰত এতিয়া চিন্তা নাই কিয়নো যি সময়সীমা বৃদ্ধি কৰা হৈছিল 31 জানুৱাৰীলৈ পুনৰ আকৌ সময়সীমা বৃদ্ধি কৰা হৈছে কোনো এটা প্ৰতিষ্ঠান কোনো এটা অনুষ্ঠান অথবা কোনো ব্যক্তিৰ যদিহে মাটি ম্যাদীকৰণ কৰা ৰৈ গৈছে তেনেহলে কোনো চিন্তাৰ কাৰণ নাই কোনো চিন্তা কৰিব নালাগে এতিয়াৰে পৰা পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত ঘোষণা কৰিছে মিছন বসুন্ধৰাক লৈ পুনৰ সময়সীমা বৃদ্ধি কৰা হল কেই তাৰিখলৈ সময়সীমা বৃদ্ধি কৰা হৈছে কেতিয়ালৈ আপুনি পুনৰ ম্যাদীকৰণ কৰাৰ কাৰণে সুবিধা আপোনাৰ হাতত আছে আপোনাৰ অনুষ্ঠান অথবা প্ৰতিষ্ঠান যদি কিবা ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ মাটি ম্যাদীকৰণ কৰিবলৈ ৰখি গৈছে অথবা আপোনাৰ ব্যক্তিগত যদি কিবা মাটি ম্যাদীকৰণ কৰিবলৈ ৰৈ গৈছে তেনেহলে আপোনাৰ বাবে এটো ভাল খবৰ বুলি ক'ব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে ঘোষণা কৰিছে মিছন বসুন্ধৰাক লৈ সময়সীমাৰ ক্ষেত্ৰত এক বৃহৎ ঘোষণা এই মুহূৰ্তত কবিকে লৈ বেকাৰে চেষ্টা কৰিছো মিছন বসুন্ধৰাক লৈ বৃহৎ ঘোষণা কৰিলে ৰাজ্য চৰকাৰে পুনৰ বৃহৎ ঘোষণা কৰিছে মিছন বসুন্ধৰাক লৈ বৃদ্ধি কৰা হৈছে মিছন বসুন্ধৰাত আবেদন কৰাৰ সময়সীমা এটা ভাল খবৰ বুলি ক'ব লাগিব আপোনালোকৰ বাবে আপোনালোকৰ অনুষ্ঠান অথবা ৰাজহুৱা প্ৰতিষ্ঠানসমূহৰ বাবে ভাল খবৰ ৰাইজৰ অনুৰোধত সময়সীমা বৃদ্ধি কৰা হ'ল মিছন বসুন্ধৰাৰ সময়সীমা আৰু ইতিমধ্যে ৰাইজৰ অনুৰোধত সময়সীমা বৃদ্ধি কৰা হৈছে মিছন বসুন্ধৰাৰ 15 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰি দিয়া হৈছে সময়সীমা 15 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰা হৈছে সময়সীমা আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে পূৰ্বে সময়সীমা বৃদ্ধি কৰা হৈছিল 31 জানুৱাৰীলৈ সময়সীমা আছিল আৰু 31 জানুৱাৰীৰ পিছত আপুনি আবেদন কৰিব পাৰিবনে নোৱাৰে তাক লৈ আপুনি দুধৰমুধৰত আছিল আৰু তাৰ পিছত এই ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা এতিয়া বৃদ্ধি কৰি আকৌ 15 ফেব্ৰুৱাৰী কৰা হৈছে সময়সীমা যিহেতুকে পূৰ্বতে সময়সীমা বৃদ্ধি কৰি 30 জানুৱাৰী কৰা হৈছিল তাৰ পিছত 30 ডিসেম্বৰ কৰা হৈছিল তাৰ পিছত 30 জানুৱাৰী আৰু এতিয়া 15 ফেব্ৰুৱাৰী আনহাতে মৰাণ মটক চুতীয়া কোচ ৰাজবংশী লোকসকলক মিছন বসুন্ধৰাৰ বাবে যিসমূহ প্ৰয়োজনীয় নথিপত্ৰ আছে সেই প্ৰয়োজনীয় নথিপত্ৰসমূহ তিনিটা প্ৰজন্মলৈ চৰকাৰক জমা দিব নালাগে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ যিসকল জনজাতীয় লোক আছে এই জনজাতীয় লোকসকলৰ বাবে এটা চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যিসকল জনজাতীয় লোক আছে সেই জনজাতীয় লোকসকলৰ তিনিটা প্ৰজন্মৰ প্ৰয়োজনীয় নথিপত্ৰসমূহ চৰকাৰক জমা দিব নালাগে মিছন বসুন্ধৰা অৰ্থাৎ মাটি ম্যাদীকৰণৰ ক্ষেত্ৰত এই তিনিটা প্ৰজন্ম অৰ্থাৎ মৰাণ মটক কোচ ৰাজবংশী যিসকল SC ST OBC যিসকল লোক আছে এই লোকসকলে তেওঁলোকৰ যি প্ৰমাণপত্ৰ সেই প্ৰমাণপত্ৰ তিনিটা প্ৰজন্মলৈ প্ৰয়োজনীয় যিসকল প্ৰমাণপত্ৰ সেই প্ৰমাণপত্ৰসমূহ দিব নালাগে ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পূৰ্বে সময়সীমা বৃদ্ধি কৰি 31 জানুৱাৰীলৈ কৰিছিল আৰু 31 জানুৱাৰী কৰাৰ পিছত বহুতো অনুষ্ঠান প্ৰতিষ্ঠান বহুকেইগৰাকী ব্যক্তি ৰখি গৈছিল আৰু তাৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছিল আৰু ৰাইজৰ অনুৰোধৰ ওপৰত ভিত্তি কৰি ৰাইজৰ অনুৰোধৰ প্ৰতি সন্মান জনাই পুনৰবাৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে মিছন বসুন্ধৰাৰ সময়সীমা বৃদ্ধিৰ কথা ইতিমধ্যে 15 ফেব্ৰুৱাৰীলৈ সময়সীমা বৃদ্ধি কৰা হৈছে আৰু ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যিসকল অনুষ্ঠান অথবা প্ৰতিষ্ঠান আছিল যিসকল ব্যক্তি আছিল মিছন বসুন্ধৰাত নিজৰ মাটি ম্যাদীকৰণ কৰিব পৰা নাছিল অথবা ম্যাদীকৰণ কৰাৰ পৰা বিৰত আছিল বা ৰখি গৈছিল সেই লোকসকলৰ বাবে এই ভাল খবৰ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে অৰ্থাৎ 15 ফেব্ৰুৱাৰীলৈ সময়সীমা বৃদ্ধি কৰা হৈছে 15 ফেব্ৰুৱাৰীৰ ভিতৰত আপুনি মিছন বসুন্ধৰাৰ জৰিয়তে আপোনাৰ মাটিডোখৰ ম্যাদী কৰি ল'ব পাৰে অথবা আপোনাৰ অনুষ্ঠান প্ৰতিষ্ঠান যিসমূহ আছে ৰাজহুৱা সেই অনুষ্ঠান প্ৰতিষ্ঠানৰ মাটিসমূহ আপুনি ম্যাদীকৰণ কৰি ল'ব পাৰে আৰু ইতিমধ্যে এই কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা কেবিনেটত ইয়াৰ ওপৰত অৰ্থাৎ মিছন বসুন্ধৰাৰ ওপৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা আমি ইতিমধ্যে উল্লেখ কৰিছো জনগোষ্ঠীয় লোকসকল যিসকল আছে মৰাণ মটক ৰাজবংশী কোচ ৰাজবংশী SC ST OBC এই লোকসকলৰ যিসমূহ প্ৰয়োজনীয় যিসমূহ নথিপত্ৰ চৰকাৰক জমা দিব লাগে যিসমূহ প্ৰয়োজনীয় নথিপত্ৰ আছিলে অৰ্থাৎ মিছন বসুন্ধৰাত মাটি ম্যাদীকৰণ কৰিবৰ কাৰণে যিসমূহ প্ৰয়োজনীয় নথিপত্ৰ লাগে এই প্ৰয়োজনীয় নথিপত্ৰসমূহ আপুনি তিনিটা প্ৰজন্মলৈ নিদিলেও চলি যাব জনজাতীয় লোকসকলৰ কাৰণে আৰু এই সিদ্ধান্ত লৈছে ইতিমধ্যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা আমি পূৰ্বে উল্লেখ কৰিছো প্ৰথমে কৰা হৈছিল 31 ডিসেম্বৰ তাৰ পিছত কৰা হৈছিল 31 জানুৱাৰী আৰু এতিয়া শেহতীয়াকৈ 15 ফেব্ৰুৱাৰীলৈ সময়সীমা বৃদ্ধি কৰা হৈছে মিছন বসুন্ধৰাৰ এটা আপোনাৰ বাবে সোণালী সুযোগ আপোনাৰ বাবে ভাল খবৰ যদিহে আপোনাৰ ৰাজহুৱা মাটিডোখৰ অথবা আপোনাৰ অনুষ্ঠান অথবা প্ৰতিষ্ঠানসমূহৰ মাটি আপুনি ম্যাদী কৰিবলৈ ৰখি গৈছিল অথবা আপোনাৰ ব্যক্তিগত যি মাটি আছিল সেই ব্যক্তিগত মাটিসমূহ যদি আপুনি মিছন বসুন্ধৰাৰ জৰিয়তে ম্যাদীকৰণ কৰাৰ পৰা আপুনি বিৰত আছিল অথবা পাহৰি গৈছিল অথবা আপোনাৰ ৰখি গৈছিল বা আপুনি কৰিব পৰা নাছিল তেনেহলে আপোনাৰ বাবে এটা ভাল খবৰ আপোনাৰ বাবে এই ভাল খবৰ চৰকাৰে দিছে 15 ফেব্ৰুৱাৰী আপুনি সময়সীমা মনত ৰাখি লওক
তাৰিখটো মনত ৰাখি লওক 15 ফেব্ৰুৱাৰীৰ আগতে আপুনি কৰিব পাৰিব এতিয়াও আপোনাৰ হাতত কমেও 14টা দিন বাকি আছে 14টা দিনৰ ভিতৰত 13টা দিন বাকি আছে গতিকে 13টা দিনৰ ভিতৰত আপুনি অতি সোনকালে আপোনাৰ মাটিডোখৰ ম্যাদি কৰি ল'ব পাৰে আপোনাৰ অনুষ্ঠান অথবা প্ৰতিষ্ঠানৰ মাটিডোখৰ ম্যাদি কৰি ল'ব পাৰে আপোনাৰ হাতত সময়সীমা আছে 13টা দিনৰ ভিতৰত আপুনি সকলো যাৱতীয় কাম নথিপত্ৰ যোগাৰ কৰি বা যাৱতীয় নথিপত্ৰ আপুনি ব্যৱস্থা কৰি আপোনাৰ ইতিমধ্যে এই মাটিডোখৰ ম্যাদীকৰণ কৰাৰ কাৰণে চৰকাৰে সময় সুবিধা আপোনাক উলিয়াই দিছে গতিকে 15 ফেব্ৰুৱাৰীৰ আগতে আপুনি মাটিডোখৰ ম্যাদি কৰি লওক নহলে হয়তো আপোনাৰ পিছত অসুবিধাৰ সন্মুখীন হ'ব পাৰে এই মুহূৰ্তত মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আছে কি কৈছিলে মিছন বসুন্ধৰাৰ সন্দৰ্ভত সময়সীমা কেতিয়ালৈ বৃদ্ধি কৰা হৈছে স্পষ্টভাৱে উল্লেখ কৰিছে শুনাব বিচাৰিছো মন্তব্যটো আমাৰ কেবিনেটত মিছন বসুন্ধৰা আবেদনৰ তাৰিখ ৰাইজৰ বিশেষ অনুৰোধত এইবাৰ মই ডিব্ৰুগড়ত যাওঁতে বহুত ৰাইজে মোক অনুৰোধ কৰিছিলে আমি শেষবাৰৰ বাবে 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছো লগতে আমি আপোনালোকে জানে যে তিনিটা প্ৰজন্মৰ প্ৰমাণ বসুন্ধৰাৰ কাৰণে শিডিউল ট্ৰাইব শিডিউল কাষ্ট টি ট্ৰাইব আৰু গোৰ্খা লোকসকলে দিব নালাগে কিন্তু মৰাণ আৰু মটক সমাজৰ পৰাও মোৰ ওচৰত প্ৰতিনিধিত্ব আহিছিলে যে আমাকো তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ আউটাৰ বাহিৰত ৰাখিব লাগে আজি আমি কেবিনেটে কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আৰু আহোম সম্প্ৰদায় বা আহোম জনগোষ্ঠীৰ লোকসকলক মিছন বসুন্ধৰা আঁচনিৰ বাবে প্ৰয়োজনীয় তিনিটা প্ৰজন্মৰ আবেদনৰ পৰা তেওঁলোকক এক প্ৰকাৰ ক'ব গ'লে আমি ৰিলিজ কৰি দিছো বা আন ভাষাত ক'ব গ'লে তেওঁলোকে তিনিটা প্ৰজন্মৰ চাৰ্টিফিকেট দিব নালাগে ST SC আৰু গোৰ্খা তথা টি গাৰ্ডেনৰ লোকে যেনেকুৱা সুবিধা পাইছিল তেনেকুৱাই সুবিধা তেখেতসকলেও ল'ব পাৰিব কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আহোম সম্প্ৰদায়ে এতিয়াৰ পৰা আৰু তিনিটা প্ৰজন্মৰ চাৰ্টিফিকেট তেওঁলোকে দিয়াৰ প্ৰয়োজনীয়তা নাথাকে আজি আমাৰ কেবিনেটত মিছন বসুন্ধৰা আবেদনৰ তাৰিখ ৰাইজৰ বিশেষ অনুৰোধত এইবাৰ মই ডিব্ৰুগড়ত যাওঁতে বহুত ৰাইজে মোক অনুৰোধ কৰিছিলে আমি শেষবাৰৰ বাবে 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছো লগতে আমি আপোনালোকে জানে যে তিনিটা প্ৰজন্মৰ প্ৰমাণ বসুন্ধৰাৰ কাৰণে শিডিউল ট্ৰাইব শিডিউল কাষ্ট টি ট্ৰাইব আৰু গোৰ্খা লোকসকলে দিব নালাগে কিন্তু মৰাণ আৰু মটক সমাজৰ পৰাও মোৰ ওচৰত প্ৰতিনিধিত্ব আহিছিলে যে আমাকো তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ আউটাৰ বাহিৰত ৰাখিব লাগে আজি আমি কেবিনেটে কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আৰু আহোম সম্প্ৰদায় বা আহোম জনগোষ্ঠীৰ লোকসকলক মিছন বসুন্ধৰা আঁচনিৰ বাবে প্ৰয়োজনীয় তিনিটা প্ৰজন্মৰ আবেদনৰ পৰা তেওঁলোকক এক প্ৰকাৰ ক'ব গ'লে আমি ৰিলিজ কৰি দিছো বা আন ভাষাত ক'ব গ'লে তেওঁলোকে তিনিটা প্ৰজন্মৰ চাৰ্টিফিকেট দিব নালাগে ST SC আৰু গোৰ্খা তথা টি গাৰ্ডেনৰ লোকে যেনেকুৱা সুবিধা পাইছিল তেনেকুৱাই সুবিধা তেখেতসকলেও ল'ব পাৰিব কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আহোম সম্প্ৰদায়ে এতিয়াৰ পৰা আৰু তিনিটা প্ৰজন্মৰ চাৰ্টিফিকেট তেওঁলোকে দিয়াৰ প্ৰয়োজনীয়তা নাথাকে আজি আমাৰ কেবিনেটত মিছন বসুন্ধৰা আবেদনৰ তাৰিখ ৰাইজৰ বিশেষ অনুৰোধত এইবাৰ মই ডিব্ৰুগড়ত যাওঁতে বহুত ৰাইজে মোক অনুৰোধ কৰিছিলে আমি শেষবাৰৰ বাবে 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছো লগতে আমি আপোনালোকে জানে যে তিনিটা প্ৰজন্মৰ প্ৰমাণ বসুন্ধৰাৰ কাৰণে শিডিউল ট্ৰাইব শিডিউল কাষ্ট টি ট্ৰাইব আৰু গোৰ্খা লোকসকলে দিব নালাগে কিন্তু মৰাণ আৰু মটক সমাজৰ পৰাও মোৰ ওচৰত প্ৰতিনিধিত্ব আহিছিলে যে আমাকো তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ আউটাৰ বাহিৰত ৰাখিব লাগে আজি আমি কেবিনেটে
কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আৰু আহোম সম্প্ৰদায় বা আহোম জনগোষ্ঠীৰ লোকসকলক মিছন বসুন্ধৰা আঁচনিৰ বাবে প্ৰয়োজনীয় তিনিটা প্ৰজন্মৰ আবেদনৰ পৰা তেওঁলোকক এক প্ৰকাৰ ক'ব গ'লে আমি ৰিলিজ কৰি দিছো বা আন ভাষাত ক'ব গ'লে তেওঁলোকে তিনিটা প্ৰজন্মৰ চাৰ্টিফিকেট দিব নালাগে ST SC আৰু গোৰ্খা তথা টি গাৰ্ডেনৰ লোকে যেনেকুৱা সুবিধা পাইছিল তেনেকুৱাই সুবিধা তেখেতসকলেও ল'ব পাৰিব কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আহোম সম্প্ৰদায়ে এতিয়াৰ পৰা আৰু তিনিটা প্ৰজন্মৰ চাৰ্টিফিকেট তেওঁলোকে দিয়াৰ প্ৰয়োজনীয়তা নাথাকে আজি আমাৰ কেবিনেটত মিছন বসুন্ধৰা আবেদনৰ তাৰিখ ৰাইজৰ বিশেষ অনুৰোধত এইবাৰ মই ডিব্ৰুগড়ত যাওঁতে বহুত ৰাইজে মোক অনুৰোধ কৰিছিলে আমি শেষবাৰৰ বাবে 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছো লগতে আমি আপোনালোকে জানে যে তিনিটা প্ৰজন্মৰ প্ৰমাণ বসুন্ধৰাৰ কাৰণে শিডিউল ট্ৰাইব শিডিউল কাষ্ট টি ট্ৰাইব আৰু গোৰ্খা লোকসকলে দিব নালাগে কিন্তু মৰাণ আৰু মটক সমাজৰ পৰাও মোৰ ওচৰত প্ৰতিনিধিত্ব আহিছিলে যে আমাকো তিনিটা প্ৰজন্মৰ প্ৰমাণপত্ৰ দিয়াৰ আওতাৰ বাহিৰত ৰাখিব লাগে আজি আমি কেবিনেটে কোচ ৰাজবংশী মৰাণ মটক চুতীয়া আৰু আহোম সম্প্ৰদায় বা আহোম জনগোষ্ঠীৰ লোকসকলক মিছন বসুন্ধৰা আঁচনিৰ বাবে প্ৰয়োজনীয়